মোৰ ঘৰ হৈছে টিয়ক ৰাজচক্ৰ তথা মৰিয়নি বিধানসভা সমষ্টিৰ বনাই চপানী গাঁৱত। বনাই ধনতোলাৰ মথাউৰি প্ৰায় ৭০ মিটাৰ জাঁজি নদীয়ে উটুৱাই নিয়াৰ ফলত ২০ জুলাই তাৰিখে আমাৰ ঘৰত একাঠু পানীৰে প্লাবিত হৈ পৰে। ঘৰৰ বিভিন্ন আচবাব সা-সৰঞ্জাম, ডিভান এখনত থকা বহুতো লেপ-তুলিকে ধৰি বহুতো মূল্যৱান কিতাপ-পত্ৰ এই বানপানীয়ে সমূলি নষ্ট কৰি পেলায়। বাৰীত থকা আদা, ভোট জলকীয়া, হালধি, বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি, অমিতা গছ সকলো এই বানপানীয়ে নষ্ট কৰি পেলায়। তাৰ লগতে ঘৰৰ ১.৫ ফুট পৰ্যন্ত ৱালৰ সকলো অংশ ভাগি ছিগি যায়। এইটো হৈছে আমাৰ ঘৰলৈ সোমোৱা ৰাস্তাত জাঁজি নদীৰ মথাউৰিৰ পৰা অহা প্ৰবল ঢৌৰ কিছু দৃশ্যাংশ। আৰু এই বাঢ়নী পানীয়ে আমাৰ ঘৰৰ ফিছাৰীত থকা প্ৰায় ২.৫ লাখ টকাৰ ৰূপচন্দা, ৰৌ, বাহু ইত্যাদি মাছৰ লোকচান কৰে। তদুপৰি আমাৰ বাহনসমূহো এই বানপানীৰ প্ৰভাৱত অচলাবস্থা হৈ পৰে। ২০ তাৰিখ, ২৩ তাৰিখ আৰু ২৬ জুলাই তাৰিখে তিনিবাৰকৈ এই মথাউৰিৰ পৰা অহা পানীয়ে আমাৰ ঘৰ বুৰাই দিয়ে আৰু খেতিপথাৰসমূহতো পলসেৰে ভৰপূৰ কৰি পেলালে আৰু আমাৰ বহু কঠীয়া নষ্ট কৰিলে। এই পৰ্যন্ত এতিয়াও আমাৰ বনাই চপানী গাঁৱৰ লগতে বনাই ধনতোলাৰ ৰবি গাঁও, বাৰেঘৰ ইত্যাদিকে ধৰি প্ৰায় ১৫খন গাঁও সম্পূৰ্ণৰূপে আমি বানমুক্ত হৈ উঠা নাই।